নমস্কাৰ মই ৰুহিনা ৱাৰিছ চৌধুৰী পেছাত মই এজন অধিবক্তা গেট মটিভেটেড ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো আজি মই যেটো বিষয়ৰ ওপৰত আলোচনা কৰিম হেতু বৰ গুৰুত্বপূৰ্ণ বিষয় বৰ্তমান আমি সকলোৱে কৰোনা মহামাৰীৰ লগত যুঁজি আছো আৰু এই কৰোনা মহামাৰীতে আমাৰ বহুজনে প্ৰাণ হেৰুৱাব লগা হৈছে বহু শিশু অনাথ হৈছে বহু পত্নীয়ে স্বামীহাৰা হৈছে বহু পিতৃ মাতৃয়ে সন্তানক হেৰুৱাইছে আৰু বহু সন্তানে নিজৰ পিতৃ মাতৃকো হেৰুৱাইছে এনে এটি মৰ্মান্তিক পৰিস্থিতিত কিছুমান বিষয় আমি লক্ষ্য কৰিছো যেটো আৰু অধিক মৰ্মান্তিক হৈ পৰিছে আমি দেখিবলৈ পাইছো যে কোনোবা পত্নী যদি কৰোনাত আক্ৰান্ত তেওঁৰ স্বামীক যদি হেৰুৱাব লগা হৈছে সেই স্বামী পৰিয়ালৰ লোকে সেই মহিলাগৰাকীৰ মৰ্মান্তিক বেদনা বুজি নাপায় মহিলাগৰাকীৰ ওপৰত মানসিক অত্যাচাৰ চলোৱাটো পৰিলক্ষিত হৈছে কেতিয়াবা দেখা যায় যে মহিলাগৰাকীয়ে তেওঁৰ স্বামীক কৰোনাত হেৰুৱাইছে ইয়াৰ পিছত 2 দিন বা 3 দিন পিছতে স্বামী পৰিয়ালে আৰম্ভ কৰি দিয়ে তেওঁৰ ওপৰত মানসিক নিৰ্যাতন তেওঁৰ স্বামীৰ কি বস্তু আছিল তেওঁৰ স্বামীয়ে যি আয় উপাৰ্জন কৰিছিল সেইখিনি সকলো নথি পত্ৰ তেওঁলোকে কাঢ়ি লৈ যায় মানুহগৰাকীৰ যদি 2-3টা সন্তানো আছে সেই সন্তান কেটাই বাপেকক হেৰুৱাইছে সেই বেদনাটো তেওঁলোকে পাহৰি গৈ সেই সন্তানটিৰ ওপৰতো তেওঁলোকে মানসিক অত্যাচাৰ চলোৱা আমি দেখিবলৈ পাইছো আনকি এনে অৱস্থাতো আমি দেখা পাইছো যে এগৰাকী মহিলাই তেওঁৰ স্বামীক হেৰুৱাইছে স্বামীজনে চাকৰি কৰিছিল বা সন্তানো আছে অথচ সেই স্বামীৰ মৃত্যুৰ পিছত এই মহিলাগৰাকীক এই স্বামী পৰিয়ালৰ লোকে ঘৰৰ পৰা উলিয়াই দিছে এইবোৰ অত্যন্ত বেদনাদায়ক ঘটনা এনে ঘটনাবোৰ আমাৰ সমাজত ঘটিয়েই আছে আৰু মই এগৰাকী অধিবক্তা হিচাপেও মোৰ ওচৰত বহু মানুহ বহু সময়ত এইবোৰ লৈ আহে গতিকে মোৰ কথা হল যে মানসিক অত্যাচাৰ যেটো বা শাৰীৰিক অত্যাচাৰ এই দুইটাই কিন্তু ডমেষ্টিক ভায়োলেন্সত পৰে গ্ৰাহস্থ হিংসাত পৰে গতিকে কোনোবা পত্নীয়ে যদি স্বামীহাৰা হৈছে আৰু সেই স্বামীজনৰ মৃত্যু যদি কৰোনাত হৈছে তেতিয়াহলে আপোনালোকে সামাজিক দৃষ্টিভংগীৰে চোৱাটো উচিত যে এগৰাকী মহিলাই যেটো সময়ত তেওঁ যদি আন বেমাৰত তেওঁৰ স্বামীজন যদি শয্যাগত থাকিলেহেঁতেন বা চিকিৎসাধীন হৈ থাকিলেহেঁতেন তেতিয়া সেই মহিলাগৰাকীয়ে নিশ্চয় তেওঁৰ স্বামীক চোৱা চিতা কৰিব পাৰিলেহেঁতেন তাৰ পৰাও তেওঁ বঞ্চিত হৈছে কিয়নো তেওঁৰ স্বামী কৰোনাৰ দৰে এটি অত্যন্ত ভয়ানক বেমাৰত আক্ৰান্ত হৈছে যেটো বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ আজি আমাৰ গোটেই বিশ্বই যুঁজি আছে গতিকে সেই সময়ত সেই মহিলাগৰাকীক স্বামীক চোৱা চিতাৰ পৰা বঞ্চিত কৰা হয় তেওঁ আনকি কেতিয়াবা এনেকুৱাও হয় যে স্বামীৰ মুখখন মহিলাগৰাকীয়ে দেখাই নাপায় অথচ সেই স্বামীক কবৰস্থও কৰা হয় বা দাহ কৰা হয় এইটো কিমান মৰ্মান্তিক ঘটনা বহু সন্তানে নিজৰ পিতৃ মাতৃকো হেৰুৱাইছে পিতৃ মাতৃক হেৰুৱাৰ পিছত সেই সন্তানসকলৰ বেদনা যেটো মানে বুজাব নোৱাৰা এক কঠিন বেদনাত তেওঁলোকে ভুগি থাকে এনে অৱস্থাত সমাজৰ মানুহখিনিয়ে যদি সহায় সহযোগিতা নকৰে সকলোৱে যদি সহমৰ্মিতা প্ৰদৰ্শন নকৰে তেতিয়াহলে এই মানুহসকল কলৈ যাব কেতিয়াবা দেখা গৈছে কোনোবা এটা পৰিয়ালৰ এজন ব্যক্তিৰ মৃত্যু হৈছে কিন্তু সেই পৰিয়ালটিক আনকি ওচৰ পাজৰৰ সকলো মানুহেই বৰ্জন কৰিছে যেন অস্পৃশ্য সেই পৰিয়ালটো যেন কিবা অস্পৃশ্য হৈ পৰিছে হয় এই বেমাৰটো এজনৰ পৰা আনজনলৈ খুচৰা বেমাৰ হয় আমি প্ৰত্যেকেই সাৱধানতা অৱলম্বন কৰিব লাগে আমি মাস্ক পৰিধান কৰিব লাগে আমি স্যানিটাইজাৰৰ ব্যৱস্থা কৰিব লাগে হাত দুইখন যাতে আমি পৰিষ্কাৰ কৰি ৰাখো আমি যাতে দূৰত্ব বজাই ৰাখো কিন্তু কোনোবা আমাৰ সমাজত আমাৰ ওচৰ চুবুৰীয়াৰ যদি কোনোবা এজন লোকৰ মৃত্যু হৈছে সেই বেমাৰত কৰোনাত আক্ৰান্ত হৈ যদি তেনে এজন ব্যক্তিক আমি হেৰুৱাব লগা হৈছে তেতিয়াহলে আমাৰতো বহুত কৰণীয় আছে সেই পৰিয়ালৰ লোকসকলক যে ৰাইজে কেতিয়াও বৰ্জন নকৰে সেই পৰিয়ালৰ লগত যে গোটেই অঞ্চলৰ ওচৰ চুবুৰীয়া গোটেই মানুহখিনি আছে পৰিয়ালবৰ্গ আছে এখন সমাজ আছে এই কথাখিনি কিন্তু আমি সেই পৰিয়ালটোক উপলব্ধি কৰাব পাৰিব লাগিব এনে অৱস্থাত সেই পৰিয়ালৰ লোকসকলক আমি ঘৰত গৈতো মাত এষাৰ দিব নোৱাৰো এনে যদি কোনোবা এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়াহলে আমি আমাৰ নিজৰ সামাজিক দায়বদ্ধতা পালন কৰি আমি সেই পৰিয়ালটোক যাওঁ খবৰ লওঁ
সেই পৰিয়ালটোৰ লোকসকলক আমি ফল মূল দিওঁ, সেই পৰিয়ালটিৰ লোকসকলৰ লগত আমি সমবেদনা জ্ঞাপন কৰি তেওঁলোকৰ লগত আমি কথা বতৰা কওঁ। কিন্তু যেতিয়া কৰোণাত আক্ৰান্ত হৈ কাৰোবাৰ মৃত্যু হয় তেতিয়াহ'লে ওচৰ চুবুৰীয়া পৰিয়ালবৰ্গ কোনেও ওচৰ নাচাপে। গতিকে এই সময়ত এনেবোৰ কাৰ্য নকৰি আমি আঁতৰৰ পৰাই যাতে এই পৰিয়ালটোৰ লোকসকলে খাবলৈ পাইছে নে নাই, এই পৰিয়ালটোৰ লোকসকলে ভালদৰে তেওঁলোকে খোৱা বোৱা কৰিছে নে নাই, বা তেওঁলোকৰ পৰিয়ালত আন কোনোবা বেমাৰী আছে নেকি, তেখেতৰ কিবা চিকিৎসাৰ প্ৰয়োজন আছে নেকি, এইবোৰ আমি দূৰৰ পৰাই হলে, আজিকালিতো প্ৰত্যেকৰ ঘৰত মোবাইল ফোন আছেই, গতিকে দূৰৰ পৰা হলেও আমি এইবোৰ খবৰ বাতৰি লৈ থাকিব লাগে। আমি যাতে এনেধৰণৰ মৃত ব্যক্তিৰ পৰিয়ালৰ লোকসকলক যাতে কোনো কাৰণতে মানসিক অত্যাচাৰ যাতে কেতিয়াও নকৰো। আমি যাতে এই পৰিয়ালৰ যদি স্বামীৰ মৃত্যু হৈছে তেতিয়াহ'লে সেই পত্নীগৰাকীক যাতে আমি অত্যন্ত মৰমৰে সেই ঘৰখনত যাতে আশ্ৰয় দিওঁ, বা সন্তানকেইটিক যাতে আমি এইটো কেতিয়াও উপলব্ধি কৰাব দিব নালাগে যে তোমাৰ দেউতাৰ কৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে, তোমালোক অস্পৃশ্য। এই সন্তানৰ কাৰণে বা এই স্ত্ৰীগৰাকীৰ কাৰণে আজিকালি চৰকাৰে যিটো সাহায্য ঘোষণা কৰিছে, সেই সাহায্য পোৱাৰ ক্ষেত্ৰত পৰিয়ালৰ সকলো মানুহ আগবাঢ়ি আহিব লাগে যে এই সন্তানকেইটাৰ ভৱিষ্যতৰ কাৰণে, যিহেতু তেওঁলোক পিতৃহাৰা হৈছে, কৰোণা মহামাৰীত আক্ৰান্ত হৈ তেওঁলোকৰ পিতৃৰ মৃত্যু ঘটিছে, বা মাতৃহাৰা হৈছে, বা যিকোনো এজনক হেৰুৱাইছে, পৰিয়ালৰ কোনোবা আপোনজনক হেৰুৱাইছে, সেইসকলৰ কাষত থিয় হৈ চৰকাৰে যিবিলাক আঁচনি তেওঁলোকৰ কাৰণে দিছে সেই আঁচনিবিলাক পোৱাৰ কাৰণে সকলো ধৰণৰ সহায় সহযোগিতা কৰাটো কিন্তু একান্ত আৱশ্যক। যদি কোনোবা ব্যক্তিয়ে এনে নকৰি যদি এই পৰিয়ালটোক বা সেই স্ত্ৰীগৰাকীক বা সেই সন্তানকেইটিক যদি মানসিক অত্যাচাৰ কৰে তেতিয়াহ'লে কিন্তু আইনৰ দৃষ্টিত সেইটো এটা অপৰাধ, আৰু এই অপৰাধৰ কিন্তু শাস্তি আছে। গতিকে এইবোৰৰ ক্ষেত্ৰত আপোনালোক আমি সকলো সজাগ হ'ব লাগে যাতে কোনেও ভৱিষ্যতে এনে ধৰণৰ কৰোণাত আক্ৰান্ত হৈ কোনো ব্যক্তি যদি মৃত্যুবৰণ কৰিবলগীয়া হয় তেতিয়াহ'লে সেই মৃত ব্যক্তিগৰাকীৰ পৰিয়ালৰ কোনো লোকক যাতে কোনো ক্ষেত্ৰতেই যাতে মানসিক নিৰ্যাতন দিয়া নহয়। কোনো এটা ফেমিলি যদি কৰোণাত আক্ৰান্ত হৈছে বা চিকিৎসাধীন হৈ আছে বা ঘৰতে হোম আইচলেশ্যন হৈ আছে তেতিয়াহ'লে সেই ব্যক্তিসকলৰ খবৰ কিন্তু ওচৰ চুবুৰীয়াই নিশ্চয়কৈ ল'ব লাগে। আজিকালি ফোন সকলোৰে হাতে হাতে আছে, মোবাইল ফোনত কথা ক'ব লাগে যে আপোনালোকৰ কিবা অসুবিধা হৈছে নে, খোৱা বোৱা কৰিব পাৰিছে নে নাই, আপোনালোকৰ ঘৰত বজাৰ সমাৰ আছে নে নাই, যদি নাই তেতিয়াহ'লে আমি সকলোৱে আগবাঢ়ি গৈ আমাৰ ওচৰ চুবুৰীয়াৰ এনে এটি বিপদত পৰা পৰিয়ালক আমি সহায় কিন্তু আগবঢ়াব লাগে। যদি অক্সিজেন চিলিণ্ডাৰৰ প্ৰয়োজন হৈছে তেতিয়াহ'লে চিকিৎসালয়ৰ লগত যোগাযোগ কৰিব লাগে। যদি সেই ব্যক্তি শয্যাগত হৈ আছে তেনে ব্যক্তিক চিকিৎসাৰ কাৰণে চিকিৎসকসকলৰ লগত কথা পাতি সেই ব্যক্তিসকলক কি ধৰণে সহায় সহযোগিতা আগবঢ়াব পাৰি এই বিষয়েহে চিন্তা কৰিব লাগে। তাকে নকৰি যদি আমি সেই পৰিয়ালটোক যদি কোনো মানুহ যদি আমি সেই পৰিয়ালত যাব নিদিওঁ বা আমি কোনো এই পৰিয়ালটোৰ যদি খোজ খবৰ নিদিওঁ, সকলোৱে যদি সামাজিকভাৱে বৰ্জন কৰে তেতিয়াহ'লে এই পৰিয়ালৰ লোকসকল যাব ক'ত? তেওঁলোকে নিশ্চয়কৈ নেখাই মৰিব। গতিকে মই বহু ভিডিঅ' মই দেখা পাইছো, বহু মহিলাই কান্দি কান্দি আবেদন কৰিছে, মই নিজেও বহুত ভুক্তভোগীক মই দেখা পাইছো। গতিকে মই সকলোকে আহ্বান জনাইছো যে কৰোণা মহামাৰীৰ লগত যিহেতু আমি যুঁজি আছো আৰু সাৱধানতাই ইয়াৰ পৰা বচাৰ একমাত্ৰ উপায়, গতিকে এই ক্ষেত্ৰত আমি সকলোৱে মাস্ক পৰিধান কৰিব লাগিব, আমি সোশিয়াল ডিস্টেন্সটো মেইনটেইন কৰিব লাগিব, আমি নিজকে স্যানিটাইজ কৰি ৰাখিব লাগিব। গতিকে আমি এই সাৱধানতা যিখিনি এইখিনি আমি পালন কৰি যাব লাগিব। কিন্তু আমি কোনো ক্ষেত্ৰতো যাতে কৰোণাত আক্ৰান্ত হোৱা কোনো ব্যক্তিক বা পিতৃহাৰা হোৱা কোনো সন্তানক বা স্বামীহাৰা হোৱা কোনো স্ত্ৰীক বা পিতৃ মাতৃক হেৰুৱাই বা আপোনজনক হেৰুৱা কোনো পৰিয়ালক যাতে আমি মানসিক নিৰ্যাতন নকৰো। আৰু এনেকুৱা যদি কোনোবাই মানসিক নিৰ্যাতন সঁচাকে কৰি আছে, কাৰোবাৰ দৃষ্টিত যদি সেইটো লাগিছে তেন্তে ততালিকে কিন্তু প্ৰশাসনক এই বিষয়ে আপোনালোকে অৱগত কৰিব আৰু নিশ্চয়কৈ আপোনালোকে এই ক্ষেত্ৰত আইনী সহায় সহযোগিতা পাব। ধন্যবাদ। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে মোৰ এই গেট মটিভেটেড ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আপোনালোকে কমেণ্ট দিব, আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।